4 ইঞ্চি পৰা আপোনালোকে দেখিব পাইছে 14 ইঞ্চি 16 ইঞ্চি লৈকে আপোনালোকে ধুনীয়াকৈ এইবিলাক ডাই চেঞ্জ কৰি আপোনালোকে এইবিলাক পেপাৰ প্লেট ধুনীয়াকৈ বনাব পাৰে 8 ঘণ্টা যদি এই মেচিনটো চলায় তেতিয়াহ'লে 35 পৰা 40 যে পেপাৰ প্লেট লিখিব পৰা যায় ন বুলি নহয় ইয়াতে আপুনি স্লিপাৰ ধৰি লওক আপোনাৰ টুথব্ৰাছ স্ক্ৰাবাৰ পেকিং কৰিব পাৰিব স্লিপাৰ বনাব পাৰিব আচ্ছা গোটেইখিনি কৰিব পাৰিব আপোনাৰ 4টা সুবিধা আছে যিখিনি আপোনালোকে মেটেৰিয়েল লাগে বা ৰ মেটেৰিয়েলৰ কথা কওঁ সেই গোটেই ৰ মেটেৰিয়েল আপোনালোকৰ তেখেতসকলে মা কামাখ্যা মেচিনৰ পৰা ধুনীয়াকৈ প্ৰভাইড কৰা যদি কাৰোবাৰ মেচিন ল'বৰ কাৰণে বাজেট নাই তো আপোনালোকে আমাৰ ফালৰ পৰা 0 ডাউন পেমেণ্টত মেচিন লৈ যাব পাৰিব 1 টকা নোহোৱাকৈ ন 1 টকা নোহোৱা আমাৰ প্ৰত্যেকৰে ঘৰত ব্যৱহাৰ কৰা দৈনন্দিন জীৱনত চাওক এইবিলাক আপোনালোকৰ ডিস্পট এই ডিস্পটটো আপুনি কেনেকৈ ব্যৱহাৰ কৰে জানে নেকি আৰু কেনেকৈ বনায় এই মেচিনটো আপোনালোকে কেনেকৈ বনায় আপোনালোকে সম্পূৰ্ণ ডিটেইলছ দিব চেষ্টা কৰিব কাৰণ এই পেপাৰ প্লেটটো আপোনালোকৰ লাগে ভোজ ভাত হওক বা বিয়া সভা সকাম কিবা কৰিলে প্ৰত্যেকটো বস্তুত আপোনালোকৰ কোৱাৰ কাৰণে এই ডিস্পটটোৰ লগতে এই দোনা বাতি কেনেকৈ দোনাটো বনোৱা হয় গোটেইখিনি জানি মই হৈছে মা কামাখ্যা মেচিনৰ এগৰাকী মেম আছে ধুনীয়াকৈ কথা পাতিম এই মেচিনটো কেনেকৈ এই পেপাৰ প্লেটটো তৈয়াৰ কৰা হয় তোমালোকৰ মা কামাখ্যা মেচিনৰ এইবিলাক ডিস্পট লৈ এইবিলাক মেচিনত বনোৱা হয় হয় এইটো আপোনাৰ হল পেপাৰ প্লেট সেমি অটোমেটিক হয় মেচিন ইয়াৰ পৰা পেপাৰ প্লেট এনেকৈ মেচিনটা লৈ যে প্ৰডাকশ্যনটো কেনেকুৱা কি হয় এইটো প্ৰডাকশ্যন হ'ব আপোনাৰ 8 ঘণ্টা মেচিন চলালে 35 পৰা 40,000 প্ৰডাকশ্যন হ'ব ইয়াতে মানে 8 ঘণ্টা যদি এই মেচিনটো চলায় তেতিয়াহ'লে 35 পৰা 40 যে পেপাৰ প্লেট লিখিব পৰা যায় ন আৰু আপোনালোকে ইয়াতে পেপাৰ প্লেট বুলি নহয় ইয়াতে আপুনি স্লিপাৰ ধৰি লওক আপোনাৰ টুথব্ৰাছ স্ক্ৰাবাৰ পেকিং কৰিব পাৰিব স্লিপাৰ বনাব পাৰিব আচ্ছা গোটেইখিনি কৰিব পাৰিব আপোনাৰ 4টা সুবিধা আছে চাওক আপুনি যদি এই মেচিনটো আপোনালোকৰ লৈ যায় পেপাৰ প্লেট তেতিয়াহ'লে আপোনালোকে 4টাকে সুবিধা পাব লগতে আপোনালোকৰ এইবিলাক দেখিব পাৰিছে এই ৰ মেটেৰিয়েল তোমালোকে প্ৰভাইড কৰিবানে হয় এইবিলাক ৰ মেটেৰিয়েল আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হয় আচ্ছা আৰু যদি আপোনালোকক ৰিংকেল ডাই লাগে ৰিংকেল ডাইও পাই যাব ডায়মণ্ড ডাই লাগিলে ডায়মণ্ড ডাই পাই যাব এইবিলাক হল আপোনাৰ ৰিংকেল ডাই যিটো দেখিছে তো ৰিংকেল ডাই হয় আৰু এইবিলাক আপোনাৰ হল ডায়মণ্ড ডাই তোমালোকে যদি কোনোবা এনেকৈ ল'ব বিচাৰে একদম ধুনীয়াকৈ লৈ যাব পাৰিব ন হয় পাৰিব আমাৰ ইয়াতে ডায়মণ্ড কিমান ইঞ্চি পৰা কিমান ইঞ্চি আছে ইয়াতে আপুনি 4 ইঞ্চি পৰা ভাত খোৱা প্লেটলৈকে বনাব পাৰিব চাওক আপোনালোকৰ এইটো দেখিব পাৰিছে এইটো আপোনালোকৰ দোনা যিটো আপোনালোকৰ বাতি এই 4 ইঞ্চি পৰা আপোনালোকৰ দেখিব পাৰিছে 14 ইঞ্চি 16 ইঞ্চি লৈকে আপোনালোকে ধুনীয়াকৈ এইবিলাক ডাই চেঞ্জ কৰি আপোনালোকে এইবিলাক পেপাৰ প্লেট ধুনীয়াকৈ বনাব পাৰিব লগতে গেৰাণ্টিটো কেনেকুৱা কি ক'লা গেৰাণ্টি আপোনাৰ থাকিব এবছৰ ৱাৰেণ্টি 5 বছৰ আমাৰ ফালৰ পৰা সাৰ্ভিস ফ্ৰী পাব সো এই মেচিনটো আপুনি লৈ যায় তেতিয়াহলে আপুনি 1 বছৰ ৱাৰেণ্টি পাব লগতে 5 বছৰ ফ্ৰী সাৰ্ভিসিং কৰি ধুনীয়াকৈ লৈ যাব যত আপোনালোকে 1 টকা দিবলৈ নালাগে লগতে টেকনিশিয়ান ধুনীয়াকৈ ঘৰত যাব হয় টেকনিশিয়ান ঘৰত গৈ আপোনালোকক দেখাই থৈ আহিব আচ্ছা আচ্ছা আপুনি এই মেচিনটো লৈ কোনো টেনচন কৰিব নালাগে বহুত ভাবে যে এটা মেচিন লৈ গলো কেনেকৈ চলাম কি কৰিম আপোনালোকে ইয়াৰ পৰা টেকনিশিয়ান যাব ধুনীয়াকৈ টেকনিশিয়ান গৈ লৈ পেলাই ধুনীয়াকৈ আপোনালোকে এই মেচিনটো কেনেকৈ সেটআপ কৰিব লাগে ইনষ্টল কৰি দিব লগতে ধুনীয়াকৈ কেনেকৈ চলাব লাগে গোটেই বস্তুখিনি ইয়াত তোমালোকে শিকাই থৈ আহিবা ন হয় আৰু মই লগতে এটা কথা কওঁ আপোনালোকে যদি ভাবি আছে মেচিনটো লম হয় কিন্তু আমি মেটেৰিয়েলছ বিলাক ক'ত পাম তো আপোনালোকে মেটেৰিয়েলছৰ টেনচন ল'ব নালাগে আপোনালোকে মেচিন লোৱাৰ পিছত মেটেৰিয়েলছ আপুনি আমাৰ পৰা পাই যাব আমাৰ ফালৰ পৰা তোমালোকে প্ৰভাইড কৰিবা ন হয় সো আপোনালোকৰ যিখিনি আপোনালোকে মেটেৰিয়েল লাগে বা ৰ মেটেৰিয়েলৰ কথা কওঁ সেই গোটেই ৰ মেটেৰিয়েল আপোনালোকৰ তেখেতসকলে মা কামাখ্যা মেচিনৰ পৰা ধুনীয়াকৈ প্ৰভাইড কৰা হ'ব তোমাৰ নম্বৰটো স্ক্ৰীনত ধুনীয়াকৈ দি দিম হয় নিশ্চয় তেখেতৰ নম্বৰটো স্ক্ৰীনত ধুনীয়াকৈ আছে আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰি আহক আপোনালোকে মা কামাখ্যা মেচিন আহিলে আপুনি এভৰিথিং মেচিনৰ লগত 25% ধুনীয়াকৈ ডিছকাউণ্ট পাই যাব ডাইৰেক্ট 25% ডিছকাউণ্ট লগতে যদি আপুনি ভাবিছে কেছত ল'ম ডাইৰেক্ট 25 যদি কোনোবা ইএমআইত ল'ব বিচাৰিছে ইএমআইত ল'ব সুবিধা আছে লগতে 0 ডাউন পেমেণ্ট পাবনে নাই একদম 0 ডাউন পেমেণ্ট ন সো আপুনি মেচিনটা ল'লে 1 টকা এটা নোহোৱাকৈ আপুনি 0 ডাউন পেমেণ্টত মানে 1 টকা এটা নোহোৱাকৈ ধুনীয়াকৈ মেচিনটা লৈ ধুনীয়াকৈ ব্যৱসায়টা আৰম্ভ ধুনীয়াকৈ কৰিব পাৰে লগতে পুৰুষজন বুলি নহয় মহিলাগৰাকীয়ে কৰিব পৰা যাব পাৰিব পুৰুষজন বুলি নহয় আপোনালোকৰ মহিলাগৰাকীয়ে এই মেচিনটো ধুনীয়াকৈ ছেটআপ কৰি ধুনীয়াকৈ চলাব পাৰিব আচ্ছা তোমালোকৰ ইয়াৰ পৰা ধুনীয়াকৈ মেচিনটো গেৰাণ্টি ৱাৰেণ্টি দিছা হয় তোমাৰ চাওক এনেকুৱা কাৰোবাৰ বাজেট নেকি এটা মেচিন লৈ যাব তেতিয়াহ'লে কি সুবিধা আছে ইয়াত যদি কাৰোবাৰ মেচিন ল'বৰ কাৰণে বাজেট নাই তো আপোনালোকে আমাৰ ফালৰ পৰা 0 ডাউন পেমেণ্টত মেচিন লৈ যাব পাৰিব 1 টকা নোহোৱাকৈ ন 1 টকা নোহোৱাকৈ 0 ডাউন পেমেণ্টত চাওক 1 টকা এটা নোহোৱাকৈ আপুনি এই মেচিনটো নিজৰ ঘৰত লৈ ধুনীয়াকৈ ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে আৰু লগতে কোনোবা যদি এটা ল'ব বিচাৰে কেনেকৈ আহিব পাৰিব বা লোকেশ্যনটো কেনেকৈ কৈ দিয়া লোকেশনটো হল আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞান পাঠ নিয়াৰ বাই আপোনাৰ প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল আপোনালোকে আহক যদি কোনোবা আপোনালোকে চাই আছে খানাপাৰা পৰা একদম ৰাইট সাইডে যদি শহীদ বেদীৰ ৰাস্তা আছে সেই শহীদ বেদীৰ ৰাস্তাতে আপোনালোকে এইবিলাক আপোনালোকে মা কামাখ্যা মেচিনৰ পাই যাব লেফট সাইডে আৰু লগতে ধুনীয়াকৈ মেচিন এইবিলাক মেচিন বোলে নহয় আপোনালোকৰ এইফালে মুড়ি মেচিন আছে এভৰিথিং আপোনালোকৰ চিৰা বনোৱা গোটেই মেচিন আপোনালোকৰ ইয়াত আপোনালোকে পাই যাব একদম ধুনীয়াকৈ আহক যদি কোনোবা ডেলিভাৰী প্ৰচেছ কৰি দিয়ে কোনোবা যদি আহিব বিচাৰে তো ধুনীয়াকৈ আহিব পাৰিব যদি কোনোবা আহিবলৈ নোৱাৰে ইয়াৰ প্ৰচেছ কি যদি কোনোবা আহিব নোৱাৰে আমাৰ সৈতে কন্টেক্ট কৰক ওকে আমি ভিআৰএলৰ দ্বাৰা তেখেতসকলৰ ঘৰলৈকে মেচিন পঠিয়াই দিয়াৰ চেষ্টা কৰিম ওকে স্যার ধুনীয়াকৈ আপুনি যদি আহিব পাৰে ধুনীয়াকৈ লোকেশ্যনটো ক'লে আহিব যদি কোনোবা আহিবলৈ নোৱাৰে এটা অনলাইন পাৰ্চেছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভিআৰএল লোকেলে এইবিলাক ধুনীয়াকৈ মেচিনবিলাক লৈ যাব পাৰিব ধুনীয়াকৈ আপোনাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া হৈছে সেই নাম্বাৰটো যোগাযোগ কৰি ধুনীয়াকৈ এইবিলাক মেচিন ধুনীয়াকৈ ঘৰত লৈ আপুনি ধুনীয়াকৈ ব্যৱসায় এটা আৰম্ভ কৰক